এই থাপনাখনত নিজে নিজে জুই জ্বলিছিল। এই চাকিটো ইয়াতে আছে, জুই জ্বলিছিল এই ৱালৰ কাষত। আপোনাৰ যি থাপনাখনত জুই জ্বলিছিল মানে কেনেকুৱা হৈছিল, মানে কেনেকুৱা কোন টাইমত হৈছিল বা কেনেকুৱা ধৰণৰ জুই জ্বলিছিল? জুইটো আপোনাৰ ঠিক 7:30 8মান বজাত হৈছিল সন্ধিয়া। মই তেতিয়া ঘৰত নাছিলোঁ অৱশ্যে, কিন্তু আপোনাৰ মই অলপ বাহিৰত আছিলোঁ। মোৰ মিছেছে ফোন কৰি কিনে মোক ক'লে যে এনেকুৱা এটা কণ্ডিশ্যন এটা আছে, তুমি আহাচোন। আহি গৈ পিছে মই দেখা নাই জুইটো, তেওঁলোকে পানী চানী মাৰিতে জুইটো বন্ধ হ'ল। কিন্তু আচৰিত কথা, চাকিটোও জ্বলি আছে, কিন্তু তৎক্ষণাতে কেনেকৈ কি হ'ল একো গমেই পোৱা নাই মই। চাকিটো ইয়াতে আছিল, চাকি সেইটো জেগাতে আছে। জুই জ্বলিছিল এই এখন কীৰ্তনে নামঘোষা এখন আপোনাৰ হেৰি মদ ভাগৱত গীতা। তাৰমানে এই ৱালখনত জুই জ্বলিছিল, ৱালখনত চাকিটো আছে এইখিনিত। হয়, চলিলে ৱালখনৰ পৰা এই মিনিমাম 2 ফুটমান দূৰ হ'ব, 2 ফুট 1.5 ফুট 2 ফুট হ'ব, 2 ফুট হ'ব। তাৰমানে চাকিটো জ্বলিছিল ৱালত। তাতে কি প্লাইবোৰ্ড আছিল নে কাপোৰ আছিল? প্লাইবোৰ্ড আছিল। প্লাইবোৰ্ড এখন নাছিলে আৰু গামোচা গীতাখনত এখন পিৰাখনত পিৰা এখনত গামোচা পাৰি দিছিলোঁ। তাৰপিছত আকৌ ভাগৱতখনৰ হেৰি ঠগা আছিলে, ঠগাৰ ওপৰত গামোচা এখন ঢাকি থৈছিলোঁ ভাগৱত দি। কেনেকৈ গম পালে? মই তাৰমানে সেইদিনাখন সন্ধিয়া নুশুৱে, সেইদিনাখন সন্ধিয়া শুলে। শোৱাৰ পিছতে আপোনাৰ মই কৈছোঁ আজি চাহ খাব নালাগে দেই দেউতা, অকণ দেৰিকৈ খাবি। আকৌ শুই উঠি পেলাই মই কৈছোঁ অকণমান বহিলোঁ, আকৌ চাহ দিব তাৰমানে এলাহ লাগি আছে। তাৰপিছতে মই কৈছোঁ, কৈছে মা মোক চাহ দিয়া অকণমান। মই চাহ কৰিব আনি দিছোঁ। সি তাৰমানে উঠোঁতেনে দেখিছে যে মা মন্দিৰত দেখোন জুই জ্বলি গৈছে। মই কৈছোঁ অকণমান আগত মই আহিছোঁ, একো নাইকিয়া। মই অকণমান আহি পেলাই আগফালে চালোঁ, চাই পেলাই ভিতৰত সোমাই পেলাই গ'লোঁ। গৈ পেলাই কৈছে মা আপোনাৰ মইতো আচৰিত হৈ গ'লোঁ। আচৰিত হৈ পেলাই দৌৰ মাৰি আহিছোঁ, দৌৰ মাৰি আহি পেলাই মই কৈছোঁ চাকি ধূপ দেখোন জোখতে আছে, য'তে চাকি দিওঁ ত'তে ধূপ দিওঁ তেনেকৈ আছে। মই কৈছোঁ চাকিও জ্বলি আছে, একো নাই। তাৰপিছত আৰু আহি পেলাই মই পাকঘৰত এক টিং পানী আনি থওঁ। পানী আনি পেলাই মই লগে লগে পানীখিনি মাৰি দিছোঁ। পানীখিনি মাৰি দিয়াৰ লগে লগে জুই নুমাই গৈছে। জুই নুমোৱাৰ পিছত কিন্তু ৰাস্তাত কোনো মানুহ চানুহ নাইকিয়া সেইদিনাখন। প্লাইবোৰ্ডখন থকাৰ কাৰণে পাই জুইখিনি বেছিকৈ হেৰি হৈছিলে, কিন্তু সিমান সেইখন নথকাহেঁতেন ইমান জুই কিনে নালাগিলেহেঁতেন। থাপনা চাওক, চাকিটো ইমান দূৰত আছে, জুই জ্বলিছিল একদম ৱালৰ কাষত। আচলতে এইবিলাক কিমান গ্ৰহৰ দোষ থাকিলে হয়, গ্ৰহৰ দোষ থাকিলে এইবিলাক হয়, জুই জ্বলে। কিবা এটা বেয়া আছিল, গতিকে আপুনি ছিগনেল দিছে। ৰঙাটো টিপি দিয়ক। ঠিকে আছে। গতিকে এই আজি এখেতসকলে যিখিনি মানে থাপনাত নিজে নিজে জুই জ্বলিছিল। যদি কিবা এটা গ্ৰহৰ দোষ আছিল, কিবা এটা বেয়া আছিল, সেইটো গুচাবৰ কাৰণে যে মোক নিমন্ত্ৰণ দিছিল বিষ্ণু পূজা ভাগ কৰিম, মই হিয়া উজাৰি পূজাখন কৰিম বুলি ঘৰৰ পৰাই এটা মানস কৰি সংকল্প লৈ আহিছোঁ। মানে ভালকৈ কৰিম বুলি এটা ঘৰৰ পৰা এটা সংকল্প লৈ আহিছোঁ, আৰু ভালকৈ কৰিম, একদম হিয়া উজাৰি ফুলপা কৰিম। মই আশীৰ্বাদ দিছোঁ তেখেতসকলৰ যিবিলাক অমংগল আছিল বা অপশক্তি আছিল, এইবিলাক যাতে দূৰ হওক, মহাপ্ৰভুৱে যেন তেখেতসকলক মংগল সাধন কৰে, এইটোৱে কামনা কৰিছোঁ। আৰু আজি বিষ্ণু পূজাখন ভালকৈ কৰিম বুলি খুবেই মানে দৃঢ় সংকল্প লৈ আহিছোঁ। তেখেতৰ মংগল হওক, সেইটোৱে কামনা কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ তাৰমানে কিবা এটা গ্ৰহৰ দোষ বা অপশক্তি থাকিলে এনেকুৱা ধৰণৰ ছিগনেল দিয়ে, মানে কামটো হোৱাৰ আগত। কেতিয়া হয় আমিও ক'ব নোৱাৰোঁ, আজি হ'ব কালি হ'ব এইটো ক'ব নোৱাৰোঁ। তেখেতে যিটো সংকল্প লৈছে পূজাভাগ কৰিম বুলি, তাতে মহাপ্ৰভু সন্তুষ্ট হৈছে। আজি আমি আহোঁতে কোনো ধৰণৰ অসুবিধা পোৱা নাই, একেবাৰে ৰাস্তাত কোনো ধৰণৰ অসুবিধা পোৱা নাই, বাধা বিঘ্নি হোৱা নাই, ধুনীয়াকৈ টাইমত আহি পাইছোঁ। এতিয়া পূজাখন আৰম্ভ কৰোঁ। গতিকে আহক, তেখেতক মই হিয়া কৰি আশীৰ্বাদ দিছোঁ, মংগল হ'ব, একদম সঁচাকৈ মোৰ আশীৰ্বাদ থাকিল, ভাল হ'ব।